নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, অহা 13 জুলাইৰ পৰা 28 নৱেম্বৰ পৰ্যন্ত শনি গ্ৰহ বক্ৰী অৱস্থাত থাকিব। এই সময়ছোৱাত আমাৰ অন্যান্য ৰাশিসমূহৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব সেই বিষয়ে আজি আপোনালোকৰ লগত মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, সাধাৰণতে শনি গ্ৰহ বক্ৰী হোৱাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেক বছৰ শনি গ্ৰহ কোনোবা নহয় কোনোবা এটা মাহত বক্ৰী হয় আৰু এই বছৰ 2025 বৰ্ষত 138 দিনৰ কাৰণে শনি গ্ৰহ বক্ৰী অৱস্থাত থাকিব। যেতিয়া যিকোনো এটা গ্ৰহ বক্ৰী হয়, সেই গ্ৰহ আমাৰ পৃথিৱীৰ বেছি কাষলৈ আহে আৰু সেই গ্ৰহৰ প্ৰভাৱ আমাৰ ওপৰত অধিক পৰিবলৈ লয়, অৰ্থাৎ সেই গ্ৰহটোৰ শক্তি বা কাৰকত্ব দুগুণে বৃদ্ধি পায়। বন্ধুসকল, শনি গ্ৰহ হৈছে আমাৰ কৰ্মৰ কাৰক, প্ৰফেশ্যনৰ কাৰক, কেৰিয়াৰৰ কাৰক। আপোনাৰ জন্মকুষ্ঠি অনুসৰি শনি বিভিন্ন ঘৰৰ কাৰক হ'ব পাৰে, কিন্তু সাধাৰণতে শনি হৈছে আমাৰ কৰ্মৰ কাৰক, যি আমাক কৰ্মফল প্ৰদান কৰে। শনি যেতিয়া বক্ৰী হয়, শনি আমাৰ কাৰোবাৰৰ ওপৰত, ব্যৱসায়ৰ ওপৰত, কেৰিয়াৰৰ ওপৰত, প্ৰফেশ্যনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। বন্ধুসকল, বৰ্তমান শনি গ্ৰহ মীন ৰাশিত আছে, নিজৰে নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত আছে। বন্ধুসকল, এতিয়া আমি প্ৰথমে আলোচনা কৰা হওক মেষ ৰাশিৰ পৰা। বন্ধুসকল, শনি গ্ৰহ হৈছে মেষ ৰাশিৰ একাদশ স্থানৰ কাৰক গ্ৰহ আৰু দশম স্থানৰ কাৰক গ্ৰহ। আৰু এই সময়ছোৱাত আপোনালোকৰ শনি গ্ৰহৰ চাৰেচাতিও চলি আছে। গতিকে আপোনালোকে এই সময়ছোৱাত খৰচ বৃদ্ধি পাব পাৰে, অৰ্থাৎ যিহেতু শনিৰ গোচৰ বৰ্তমান আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত আছে। এই সময়ছোৱাত আপোনালোকৰ কাম কাজত সাল সলনি হ'ব পাৰে, ক'ৰবাত আপুনি পইচা ইনভেষ্ট কৰিব লগা হ'ব পাৰে বা আপোনাৰ ঘৰ লোৱাৰ ইচ্ছা পূৰ্ণ হ'ব পাৰে। কিন্তু এই সময়ছোৱাত আপোনাৰ ইনকাম যিমানেই হ'ব সিমানে খৰচো বৃদ্ধি পাব। গতিকে আপোনালোকে সাৱধানে নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, তাৰোপৰি চাৰেচাতি চলি থকাৰ সময়ত চন্দ্ৰমাৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ অধিক থাকে। গতিকে আপোনালোকে নিজৰ মনটো পজিটিভ কৰি ৰাখিবলৈ সদায় যত্ন কৰিব। আপোনাৰ কাম কাজত সৰু সুৰা বাধা বিঘিনি আহিব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ সকলো কাম বাধাগ্ৰস্ত হৈ পৰিব। আপোনাৰ আৰ্থিক উন্নতিত বাধা আহিব পাৰে বা আপোনাৰ কেছ ক্ৰাঞ্চ হ'ব পাৰে, অৰ্থাৎ আৰ্থিক নাটনি আপোনাৰ হ'ব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু যিমান পাৰে হনুমান চালিচাৰ পাঠ কৰিব আৰু সদায় নিজৰ কামখিনি নিজেই চোৱা চিতা কৰিবলৈ যত্ন কৰিব। আনৰ ওপৰত বিশেষ ভৰসা কৰি আপোনালোকে কাম নকৰিব। বন্ধুসকল, দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। শনি গ্ৰহ বৃষ ৰাশিৰ কাৰণে যোগকাৰক গ্ৰহ। শনি গ্ৰহ বৃষ ৰাশিৰ একাদশ স্থানত, অৰ্থাৎ আমাৰ লাভৰ স্থানত বক্ৰী অৱস্থাত থাকিব। তাৰ লগে লগে আপোনালোকৰ এই সময়ছোৱাত কেৰিয়াৰত আপোনালোকৰ উন্নতি লাভ হ'ব, ইনকাম বৃদ্ধি পাব, তাৰ লগতে প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। তাৰ লগতে আপোনালোকে নতুন কাম লাভ কৰাৰ সম্ভাৱনাও আছে। যদি আপুনি ব্যৱসায় কৰি আছে, ব্যৱসায়টো আপোনাৰ যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। তাৰোপৰি আপোনালোকে যিকোনো কাম ডিচিপ্লিন মেইনটেইন কৰি অনুশাসনৰ সৈতে কৰিবলৈ চেষ্টা কৰিব। যদি শনি বক্ৰী হৈ থকা অৱস্থাত আপোনালোকৰ কিবা হেল্থৰ প্ৰব্লেম হয়, তেতিয়া আপোনালোকে কিন্তু ডক্টৰৰ এডভাইচ ল'বলৈ নাপাহৰিব। এই সময়ছোৱাত যাতে আপোনালোকৰ বিশেষ একো প্ৰব্লেম নহয়, তাৰ কাৰণে আপোনালোকে সোমবাৰ দিনা শিৱলিংগত চাউল অৰ্পণ কৰিব আৰু শিৱৰ পঞ্চাক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায় এই মন্ত্ৰত যিমান পাৰে জপ কৰিব। বন্ধুসকল, তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ অষ্টম ঘৰৰ স্বামী হৈছে শনি। বৰ্তমান শনি আপোনাৰ দশম স্থানত আছে আৰু সেই স্থানতে শনি বক্ৰী হ'ব। গতিকে আপোনালোকৰ এই সময়ছোৱাত কৰ্মত কিবা সাল সলনি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি চাকৰি কৰে তেন্তে আপোনালোকৰ ট্ৰেন্সফাৰ হ'ব পাৰে। তাৰ লগতে যদি আপুনি কিবা ব্যৱসায় কৰি আছে, হয়তো আপোনাৰ ব্যৱসায় আপুনি সলনিও কৰিব পাৰে। জন্মস্থানৰ পৰা দূৰত গৈ যদি আপুনি কাম কৰিব খুজিছে তেন্তে এইটো এটা অত্যন্ত ভাল সময়। আপোনাৰ কামবিলাকত হয়তো দুই এটা সৰু সুৰা বাধা বিঘিনি আহিব পাৰে, কিন্তু আপুনি যিমান পাৰে নিজকে পজিটিভ কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু এই সময়ছোৱাত আপোনালোকে উপায় হিচাপে কাল ভৈৰৱৰ যি মন্ত্ৰ, কাল ভৈৰৱ অষ্টক সদায় শুনিবলৈ যত্ন কৰিব। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ নৱম স্থানত শনি গ্ৰহ বক্ৰী হ'ব। তাৰ লগে লগে আপোনালোকৰ কাম কাজত সৰু সুৰা সাল সলনি হ'ব পাৰে। অৱশ্যে আপোনালোকৰ হাতলৈ ধন টকা পইচা আহিব, কিন্তু আপোনালোকৰ মানি মেনেজমেণ্টৰ ক্ষেত্ৰত সমস্যা হ'ব, অৰ্থাৎ আপোনালোকৰ কেছ ক্ৰাঞ্চৰ সমস্যা হ'ব পাৰে। এই সময়ছোৱা আপোনালোকে স্কিল ডেভেলপমেণ্টত গুৰুত্ব দিব লাগে আৰু সদায় বজৰং বাণৰ পাঠ কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ওপৰত বৰ্তমান শনি গ্ৰহ ঢৈয়া চলি আছে। শনি গ্ৰহ আপোনাৰ অষ্টম ঘৰত বক্ৰী হ'ব, যাৰ লগে লগে হয়তো আপোনালোকৰ কেৰিয়াৰত বা প্ৰফেশ্যনত সমস্যা বৃদ্ধি পাব পাৰে, কাম কাজত সমস্যা হ'ব পাৰে, আপোনাৰ কৰ্মত মন্দাৱস্থা আহিব পাৰে। কিন্তু চিন্তাৰ বিশেষ কাৰণ নাই। আগষ্ট মাহৰ পিছত লাহে লাহে আপোনালোকৰ কাৰোবাৰত ব্যৱসায়ত উন্নতি হ'বলৈ ল'ব। আপুনি যদি এই সময়ছোৱাত পৰিশ্ৰম কৰে, নিজৰ ব্যৱসায়ত স্কিল ডেভেলপমেণ্টৰ ওপৰত জোৰ দিয়ে, তেতিয়া আপোনালোকৰ নিশ্চয় এই সময়ছোৱাত যথেষ্ট উন্নতি লাভ কৰিব পাৰিব।
তথাপি এই সময়ছোৱাত আপোনালোকৰ সৰু সুৰা সমস্যাই আমনি কৰি থকাৰ সম্ভাৱনা অধিক। শনি বক্ৰী হৈ থকা অৱস্থাত আপোনালোকে প্ৰত্যেক মঙ্গলবাৰে হনুমানজীৰ মন্দিৰত গৈ চামেলিৰ তেলেৰে চাকি দিব আৰু প্ৰত্যেক শনিবাৰে যদি পাৰে কোনো দুখীয়া ব্যক্তিক তেল দান কৰিব। বন্ধুসকল, তাৰ পিছৰ ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশি সপ্তম ঘৰত শনি বক্ৰী হ'ব আৰু এই সময়ছোৱাত আপোনাৰ হয়তো ভাগ্যৰ ছাপোৰ্টৰ অভাৱ হ'ব পাৰে। আপোনাৰ নেচাৰত লেজিনেছ আহিব পাৰে, হয়তো আপুনি কামত এলাহ কৰিবলৈ ল'ব পাৰে, আপোনাৰ কামত ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। যদি আপুনি এই সময়ছোৱাত কৰ্মৰ পৰা বিমুখ হয়, পৰিশ্ৰম কৰিবলৈ এৰি দিয়ে, হয়তো আপোনাৰ ব্যৱসায়ত বা কেৰিয়াৰত আপুনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকে নিজৰ গুৰুতত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগে। যিহেতু গুৰু আপোনাৰ দশম স্থানত আছে, গতিকে আপোনালোক প্ৰত্যেক দিনে নিজৰ কপালত কেশৰ তিলক ল'ব আৰু শনিৰ যি গায়ত্ৰী মন্ত্ৰ আছে সেই মন্ত্ৰ সদায় জপ কৰিব। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশি ষষ্ঠ স্থানত অৰ্থাৎ 6th হাউচত শনি গ্ৰহ বক্ৰী হ'ব। এই সময়ছোৱাত আপোনালোকৰ বহুতো প্ৰব্লেম, যিবিলাক পেণ্ডিং সমস্যা আছিলে আপোনাৰ বা আধৰুৱা কাম আছিলে, সেইবিলাক সম্পন্ন হ'ব। যি ব্যক্তিয়ে আপোনাৰ ওচৰত শত্ৰুতা কৰিছে তেওঁলোকৰ সমূলনচে বিনাশ হ'ব। আপোনাৰ শত্ৰুৰ ওপৰত আপুনি বিজয় লাভ কৰিব পাৰিব। যদি কোনো ডাঙৰ সমস্যাত পৰি আছে, সেই সমস্যাৰ পৰা আপোনালোকে সোনকালে উদ্ধাৰ লাভ কৰিব। এই সময়ছোৱাত আপোনালোকে উপায় হিচাপে কলা গাই গৰুক সেৱা কৰিব যত্ন কৰিব। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত শনি বক্ৰী হ'ব। এই সময়ছোৱাত আপুনি গাড়ী ল'ব পাৰে বা প্ৰপাৰ্টি কিনিব পাৰে বা আপুনি সন্তানৰ পৰাও কিবা সুখবৰ পাব পাৰে। কিন্তু নিজৰ খোৱা বোৱাৰ ওপৰত আপুনি ধ্যান ৰাখিব লাগিব, নহ'লে ডাইজেশ্যনৰ প্ৰব্লেম হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকে পৰিশ্ৰম কৰাৰ লগতে স্কিল ডেভেলপমেণ্টৰ ওপৰতো গুৰুত্ব দিব লাগে। তেতিয়াহে আপুনি কেৰিয়াৰত বা আপোনাৰ প্ৰফেশ্যনত সুনাম অৰ্জন কৰিব পাৰিব। এই সময়ছোৱাত আপোনালোকে এই শনি বক্ৰী হৈ থকা অৱস্থাত আপোনালোকে উপায় হিচাপে প্ৰত্যেক শনিবাৰে হনুমান মন্দিৰত গৈ চামেলিৰ তেলেৰে চাকি দিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ চতুৰ্থ ঘৰত শনি বক্ৰী হ'ব। শনি ধনুৰাশিৰ কাৰণে দ্বিতীয় আৰু তৃতীয় ঘৰৰ স্বামী, ধন আৰু পৰাক্ৰমৰ কাৰক। এই সময়ছোৱাত আপোনালোকৰ কিন্তু সৰু সৰু যাত্ৰা হ'ব পাৰে। ঘৰ এৰি আপুনি যদি ক'ৰবালৈ যোৱাৰ কথা চিন্তা কৰিছে, সেই ইচ্ছা আপোনাৰ পূৰ্ণ হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি লাভ হ'ব। আপোনাৰ হাতলৈ পৰ্যাপ্ত পৰিমাণে ধন আহিব। যদি ক'ৰবালৈ আপুনি যাত্ৰা কৰাৰ মনৰ ইচ্ছা আছিলে, সেই ইচ্ছা আপোনাৰ পূৰ্ণ হ'ব। খৰচ কিন্তু বৃদ্ধি পাব পাৰে, অৰ্থাৎ আপোনাৰ ইনকাম বৃদ্ধি পালেও আপোনাৰ খৰচো সমানে বৃদ্ধি পাব। কাম কাজত আপোনাৰ নতুনত্ব আহিব পাৰে। তাৰোপৰি এই সময়ছোৱাত আপোনাৰ ঋণ ল'ব লগাও হ'ব পাৰে। বন্ধুসকল, উপায় হিচাপে ধনুৰাশিৰ জাতকসকলে শনি বক্ৰী হৈ থকা অৱস্থাত প্ৰত্যেক শনিবাৰে আসন গছৰ তলত পানী দিব লাগে আৰু প্ৰত্যেক শনিবাৰে সন্ধিয়া আসন গছৰ তলত চাকি দিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ তৃতীয় ঘৰত শনি গ্ৰহ বক্ৰী হ'ব। এই সময়ছোৱাত আপোনালোকৰ ৰিস্ক টেকিং এবিলিটি বৃদ্ধি পাব। তাৰোপৰি আপুনি এই সময়ছোৱাত সৰু সুৰা যাত্ৰা কৰিব লগা হ'ব পাৰে আৰু যাত্ৰাৰ জৰিয়তে আপোনাৰ কিন্তু এই সমস্যাত লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি একে জেগাত বহি থাকিলে এই সমস্যাত লাভ নহ'ব। যদি আপুনি প্ৰফেশ্যনৰ কাৰণে, কেৰিয়াৰৰ কাৰণে অলপ দৌৰা দৌৰি কৰে, তেন্তে আপোনালোক কিন্তু লাভ হ'ব। এই সময়ছোৱাত উপায় হিচাপে আপোনালোকে যিমান পাৰে শ্ৰমিক বা দুখীয়া ব্যক্তিক সহায় কৰিব। পাৰিলে তেওঁলোকক প্ৰত্যেক শনিবাৰে মিঠাতেল দান কৰিব। তাৰপিছত ৰাশি হৈছে বন্ধুসকল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ দ্বিতীয় ঘৰত শনি বক্ৰী হ'ব। এই সময়ছোৱাত আপোনাৰ কিন্তু ইনকাম বৃদ্ধি পাব, ধন বৃদ্ধি হ'ব। ঘৰৰ ৰিনোভেশ্যনৰ কাৰণে আপুনি ঘৰৰ নিৰ্মাণৰ কাৰণে খৰচ কৰিব পাৰে। তাৰ লগতে আপোনাৰ এই সময়ছোৱাত খৰচো বৃদ্ধি পাব পাৰে। হয়তো আপোনাৰ ঘৰত কোনো মাংগলিক কামো হ'ব পাৰে। এই সময়ছোৱাত তীৰ্থযাত্ৰাৰ কাৰণে অত্যন্ত ভাল সময়। এই সময়ছোৱাত আপোনালোকে পাৰিলে নিজৰ দীক্ষাগুৰুৰ আশীৰ্বাদ লোৱাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, উপায় হিচাপে এই শনি বক্ৰী হৈ থকা অৱস্থাত আপোনালোকে প্ৰত্যেক দিনে নিজৰ কপালত দৈৰ তিলক ল'বলৈ চেষ্টা কৰিব। বন্ধুসকল, তাৰপিছত ৰাশি আছে মীন ৰাশি। শনি আপোনাৰ নিজ ৰাশিতে বক্ৰী হ'ব। শনি আপোনাৰ দ্বাদশ আৰু একাদশ অৰ্থাৎ ব্যয় আৰু আয়ৰ দুইটা স্থানৰে স্বামী আৰু এই সময়ছোৱাত আপোনাৰ ওপৰত শনি গ্ৰহৰ চাৰেচাতিও চলি আছে। সেইকাৰণে হয়তো আপোনালোকৰ এলাহ ভাৱ বৃদ্ধি পাব পাৰে। তাৰোপৰি স্বাস্থ্যৰ সমস্যা যেনেকৈ ব্লাড প্ৰেছাৰৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, কলেষ্ট্ৰলৰ সমস্যা, জইণ্ট পেইনৰ সমস্যা হ'ব পাৰে। আপোনাৰ এই সময়ছোৱাত যিমান ইনকাম হ'ব সিমানেই খৰচো বৃদ্ধি পাব। গতিকে আপোনাৰ স্বভাৱ হয়তো খিংখিঙীয়া হ'ব পাৰে। আপোনালোকে উপায় হিচাপে এই সময়ছোৱাত শনি বক্ৰী হৈ থকা অৱস্থাত প্ৰত্যেক শনিবাৰ আসন গছৰ তলত পানী দিব আৰু প্ৰত্যেক দিনে কলা বুঢ়া একমুঠিকৈ চেনি খুৱাবলৈ যত্ন কৰিব। বন্ধুসকল, এই 138 দিনলৈকে শনি গ্ৰহ যেতিয়া বক্ৰী হৈ থাকিব, এই সময়ছোৱাত আপোনালোকে বিভিন্ন ৰাশিৰ ব্যক্তিসকলে এইকেইটা উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে 13 জুলাইৰ পৰা যি শনি গ্ৰহ বক্ৰী হ'ব, সেই বক্ৰী হোৱাৰ প্ৰভাৱ আমাৰ অন্যান্য ৰাশিবোৰৰ ওপৰত কেনেকৈ পৰিব আৰু ইয়াৰ উপায় হিচাপে আমি কি কৰিব লাগে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।